জনাব খুজিছোঁ যে আমাৰ ছুপাৰ 30 যোনটো সংস্থা হয় সেই সংস্থাই এইবাৰ এক ঐতিহাসিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ 30জন ছাত্ৰ ছাত্ৰীয়ে ইয়াত জেই মেইনছৰ 2025 যি এক্সাম হৈছিলে সেই এক্সামত উত্তীৰ্ণ কৰি 100% সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। চ' এই সফলতা কেৱল এটা সংখ্যা মাত্ৰ নহয়, এই সফলতা ইহঁতৰ এইটো হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু তেওঁলোকৰ অধ্যৱসায়ীৰ এক সুসংগঠিত প্ৰশিক্ষণৰ পদ্ধতিৰ ফলাফল। তো ইয়াৰ পিছতে মই যদি ছুপাৰ 30ৰ বিষয়ে ক'বলৈ যাওঁ, ছুপাৰ 30ৰ সন্থাটোৰ বিষয়ে যদি ক'বলৈ যাওঁ, তেনেহ'লে এই ছুপাৰ 30 সন্থাটো ONGC আৰু CSRL নামৰ NGO সন্থাৰ লগত যুটীয়াভাৱে লগ লাগি ইহঁতৰ উদ্যোগত চলি আছে। যিহেতু আমি সকলোৱে জানো ONGCৰ অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড এটা মহাৰাত্না কোম্পানী হয়, আৰু CSRL যি হয় চেণ্টাৰ ফৰ ছ'চিয়েল ৰেছপনচিবিলিটি এণ্ড লিডাৰশ্বিপ, ই এক NGO ভিত্তিক সন্থা হয় যিয়ে অৰ্থনৈতিকভাৱে পিছপৰা মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া আৱাসিক JEEৰ প্ৰশিক্ষণ প্ৰদান কৰে। আৰু আমাৰ মূল উদ্দেশ্যটোৱে হৈছে যে প্ৰতিভাশালী অথচ অৰ্থনৈতিকভাৱে অসুবিধাত ভোগা ছাত্ৰ ছাত্ৰীৰ বাবে এক সোণালী সুযোগ প্ৰদান কৰা, যাৰ জৰিয়তে নেকি তেওঁলোকে জেই মেইনছ আৰু জেই এডভান্সৰ দৰে যেনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষামূলক পৰীক্ষাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হয়। তো ইয়াৰে যদি মই বাছনি পদ্ধতিৰ বিষয়ে ক'বলৈ যাওঁ, ইয়াত দুটা বাছনি পদ্ধতি থাকে। প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে ৰিটেন এক্সামিনেশ্যনত এপিয়াৰ হ'ব লাগে, তাৰপিছতে তেখেতসকলৰ ইণ্টাৰভিউ লোৱা হয়, তাৰপিছত তেখেতসকলৰ ফাইনেল চিলেকশ্যনটো কৰোৱা হয় তাতে। চ' তাতে আপোনালোকৰ প্ৰতিদিন ক্লাছ, টেষ্ট চিৰিজ, ব্যক্তিগত গাইডেন্স আৰু মনোবলৰ বৃদ্ধিৰ বাবে নিত্য তেওঁলোকৰ সহায় হয়। তো ফলাফলৰ আজিৰ এই প্ৰেছ মিটটোৰ ফলাফলৰ মূল উদ্দেশ্য এয়ে আছিল যে 30জন ছাত্ৰ ছাত্ৰীয়ে জেই মেইনছত উত্তীৰ্ণ কৰিছে, য'ত নেকি আমি 100% ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰে 100% সকলো 30জন ছাত্ৰ ছাত্ৰীয়ে এতিয়া পৰৱৰ্তী পৰ্যায়ত জেই এডভান্সত এপিয়াৰ হ'ব, য'ৰ পৰা তেওঁলোকে তেওঁলোকৰ সপোনৰ IIT এডমিশ্যন ল'বলৈ সক্ষম হ'ব। চ' এয়ে এক অনুপ্ৰেৰণাদায়ক যি মুহূৰ্ত আমাৰ, সেই মুহূৰ্তটো আমি আপোনালোকৰ আগত আগবঢ়াবলৈ আজি এই প্ৰেছ মিটটো থৈছিলোঁ। ইয়াৰে পিছত কিছুমান ছাত্ৰ ছাত্ৰী আমাৰ মাজৰ পৰা আপোনালোকৰ আগত তেওঁলোকৰ গল্পবোৰ ক'ব, তেওঁলোকে কি ধৰণে ছুপাৰ 30ত এডমিশ্যন লৈছিলে, কেনেকৈ ছুপাৰ 30ত আহি তেওঁলোকে নিজৰ জীৱনটোক আৰু আগুৱাব পাৰিলে, সেই সকলোখিনি আপোনালোকৰ আগত জনোৱা হ'ব। ইয়াৰ লগতে মই কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ যে এই সফলতাৰ বাবে আমি ONGCৰ পূৰ্ণ সহযোগিতা আৰু CSRLৰ প্ৰতিজন শিক্ষক আৰু মেণ্টৰ আৰু সহায়ক কৰ্মচাৰীৰ প্ৰতি আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোক সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাওঁ যে যিয়ে এই সমাজ সেৱামূলক অনুষ্ঠানৰ প্ৰচাৰ প্ৰসাৰৰ জৰিয়তে ইয়াৰ প্ৰভাৱ বহু দূৰলৈ লৈ যাব। আৰু আগন্তুক পৰিকল্পনাৰ বিষয়ে আমি এয়ে ক'ব বিচাৰোঁ যে জেই এডভান্সৰ যি আমাৰ নিয়মিত মেণ্টৰিং, আহিবলগীয়া বছৰৰ নতুন বাছনিৰ বাবে যি ধৰণৰ পৰিকল্পনা ল'ব লাগে, সেই সকলো ধৰণৰ পৰিকল্পনা ইতিমধ্যে আমি লোৱা হৈছে। আৰু ষ্টুডেণ্টেও এতিয়া সম্পূৰ্ণভাৱে প্ৰিপেয়াৰ হয়, তেওঁলোকে এতিয়া জেই এডভান্সৰ বাবে অৱতীৰ্ণ হ'বলৈ তেওঁলোকো সম্পূৰ্ণভাৱে প্ৰিপেয়াৰ হৈ গৈছে। চ' এই সফলতাই প্ৰমাণ কৰিছে যে যদি সঠিক দিশ আৰু সহায় আৰু পৰিৱেশ থাকে, তেন্তে গাঁৱৰ আৰ্থিক অসুবিধাত থকা ছাত্ৰ ছাত্ৰীয়েও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফলাফল ল'বলৈ সক্ষম হ'ব পাৰে। এইটো কেৱল সফলতা নহয়, এয়া আমাৰ আশা আৰু বিশ্বাসৰ জয়। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।